মই চ্যালেঞ্জ দিছো ক'ত চেলেঞ্জ কৰিছে নাযায় দেখোন বতৰ দবা কেমেৰাত কোনোবাই শপত খায় অসমৰ মুখ্যমন্ত্ৰীও যে এজন হত্যাকাৰী সেই কথাটো মই জানো মইতো জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ এনেকুৱা হ'ব লাগে নেকি মানুহৰ ৰাজনৈতিক কাৰবাৰ আৰু এতিয়া নতুন প্ৰজন্মৰ আৰু নাৰীৰ শক্তিৰ এতিয়া সময় আমিও তো জেনজি আপুনিও জেনজি কি চৌধুৰীয়েতো বাপেক মাকে গৰুৰ মাংস খায় মুখ্যমন্ত্ৰীৰ টোপনি নাইকিয়া হৈ গৈছে নিদ্ৰাহৰণ হৈ গৈছে বিয়াখন যাতে তেওঁৰ হয় ভগৱানক সেইটোকে কামনা কৰিছে দুৰ্ভাগ্যজনক কথা তেখেতৰ প্ৰতিদ্বন্দ্বী মোৰ হ'ব বুলি মই ভবা নাছিলো লোকক পেংলাই কৰাটো তেওঁৰ সেইটো পুৰণি অভ্যাস ফালতু গেলা পথা আমাৰ বিজেপিত আহিব সৰুপথাৰৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বাসগৃহলৈ গ্ৰেনেড নিক্ষেপ লাখ টকীয়াত জব্দ হৈছে বৃহৎ পৰিমাণৰ ধন মধ্য গুৱাহাটীৰ এজিপি প্ৰাৰ্থী কুংকি চৌধুৰীৰ হৈ আনিছিল এই ধনখিনি বাহনখনৰ ওপৰতো আক্ৰমণ চলোৱাৰ অভিযোগ বিজেপিৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে জোৰকে হাততালি জোৰকে এটা হাততালি